হাৰ্টথ্ৰব জুবিন গাৰ্গ হঠাৎ নোহোৱা হৈ যোৱাৰ পাছতে সমগ্ৰ অসমত বিশেষ পৰিৱেশে বিৰাজ কৰিছে। দুখত মিয়মান হৈ পৰিছে সমগ্ৰ অসমবাসী। গীতৰ মাজৰে সকলোৰে হৃদয় জয় কৰা হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পাছৰে পৰা সকলো লোক বৰ্তমানেও দুখত ভাগৰি পৰা দেখা গৈছে। অসমৰ চাৰিওফালে শিল্পীজনৰ শ্ৰদ্ধাঞ্জলি আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে। ৰাজ্যৰ প্ৰতিজন লোকৰ ঘৰতে চাকি বন্তি জ্বলায় অনুৰাগীসকলে। শিল্পীজনক শ্ৰদ্ধা জনাবৰ বাবে হাজাৰ হাজাৰ লোক প্ৰতিটো দিনতে সোণাপুৰলৈ যোৱা দেখা গৈছে। শিল্পীজনৰ সমাধিস্থলত গৈ সকলোৱে চাকি বন্তি জ্বলাই জুবিন গাৰ্গক স্মৰণ কৰা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে নাজিৰা আৰু শিমলুগুৰিৰ জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকল আৰু নাজিৰা সমজিলাৰ ৰাইজ একত্ৰিত হৈ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধিস্থলৰ ভূমিৰ প্ৰতিকৃতি নাজিৰালৈ লৈ আনি শিল্পীজনক নাজিৰাতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। গুৱাহাটী সোণাপুৰৰ পৰা লৈ অনা শিল্পীজনৰ সমাধিস্থলৰ ভূমিৰ প্ৰতিকৃতি শিৱসাগৰত সোমোৱাৰ লগে লগে জাজিৰ পৰা বিশেষ সমদলেৰে আমগুৰি, বৰবাম, দেওপানী, গেলেকী, মেকিপুৰ, গড়আলি, ৰজাপুল হৈ নাজিৰালৈ শিল্পীজনৰ সমাধিস্থলৰ ভূমিৰ প্ৰতিকৃতি আনি MC ক্লাবত অস্থায়ীভাৱে স্থাপন কৰি ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ সুবিধা কৰি দিয়া দেখা গৈছে। চিতাভস্ম নহয় আচলতে এইটো দাদা সমাধিভূমিৰ প্ৰতিকৃতিহে হয়। আচলতে চিতাভস্ম আমি চেণ্ট্ৰেলি কৰা হ'ব 20 তাৰিখে গুৱাহাটী আৰু যোৰহাটত। তো আজি আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ কাৰণে নাজিৰাত যিহেতু অনুষ্ঠিতভাৱে প্ৰবাদ হৈছিল, তো সমজুৱাকে ফেন ক্লাব আৰু নাজিৰাবাসী ৰাইজৰ আমি প্ৰথমতে কৰিছিলোঁ। তেতিয়া আচলতে নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক লগতে বিৰোধী দলৰ তেখেতো আগবাঢ়ি আহিল, তেখেতে যথেষ্টখিনি আমাক সহায় কৰিছিল। আজি অনুষ্ঠানটো আয়োজন কৰা সেইখিনি সমাধিভূমিৰ প্ৰতিকৃতি আচলতে ইয়াতে আমি শ্ৰদ্ধাঞ্জলি জনাই ইয়াৰ পিছত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। বহুতখিনি অনুষ্ঠান ৰাখিছে তেওঁলোকে হোৱা নাই, যিহেতু মই গুৱাহাটীত আছিলো, এতিয়া আহি পাইছোহে। বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, গতিকে সমূহ ৰাইজক আহ্বান জনাইছো ইয়াত আহি অংশগ্ৰহণ কৰিব পাৰে। প্ৰতিটো সময়তে ৰহস্য উদ্ঘাটন হৈ গৈ আছে, প্ৰতিবাৰে বিতৰ্কৰ মুখলৈ জুবিন গাৰ্গ গৈ আছে। অনুভূতি কেনেকুৱা? চাওক, এতিয়া আজিতো একমাহে হ'ল, কাইলৈ একমাহ হ'ব, নোহোৱা হ'ব আমাৰ পৰা। গতিকে ন্যায় ব্যৱস্থাটো অলপমান লেহেমীয়া ক'ৰবাত আমি অনুভৱ কৰিছোঁ। তো গতিকে আমি ছ'চিয়েল মাধ্যম সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ জৰিয়তে আমি বিভিন্ন ধৰণে আমি যি ক'ব লাগে আমি কৰি আছোঁ। কিন্তু ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এটা সময়সীমা থাকে, সেই সময়সীমালৈ আমি বাট চাই আছোঁ। তো আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে সোনকালে ন্যায় ব্যৱস্থাটো অলপমান ক্ষীপ্ৰ গতিৰে যাতে আগবঢ়াই নিয়ে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।